নমস্কাৰ সকলোকে স্বাগতম জনাইছো। চৰকাৰ কাৰ আহিব তাক লৈ ব্যাপক গুণাগথা চলি আছে। বিভিন্নজনে ভৱিষ্যতবাণী কৰিছে। মই নিজেও বৈদিক নিউমৰলজি অনুসৰি বহুখিনি ভৱিষ্যতবাণী কৰিছো। মোৰ ভৱিষ্যতবাণীত স্পষ্ট ৰূপত কৈছো কাৰ চৰকাৰ আহিব। আজিৰ পৰা কেইমাহ পূৰ্বে মানে ডিচেম্বৰ মাহতে যোৱা বছৰ সেই ভৱিষ্যতবাণী সদৰি কৰি থৈছিলো। কিন্তু আজি পৰ্যালোচনা ভিত্তিকহে গোটেইখিনি কথা ক'ব বিচাৰিছো যে যদি পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় কি কৰিব, আৰু যদি কিবা কাৰণত গৌৰৱ গগৈ অসমৰ এইবাৰ মুখ্যমন্ত্ৰী হয় তেওঁ তেতিয়া কি কৰিব। কেইবাটাও বিষয়ত চমক দিয়াৰ সম্ভাৱনা আছে। বিশেষকৈ কি বিষয়ত চমক দিব পাৰে সেই কথাখিনি অলপ আলোচনা কৰিম। প্ৰথমে গৌৰৱ গগৈৰ কথাখিনি কৈ ল'ব বিচাৰিছোঁ, তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনি ক'ম। কাৰণ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হ'লে লেখত ল'বলগীয়া কিছু কাম কৰিব আৰু বহুতে তবত মানিবলগীয়াও কিছু কাম কৰিব। সেইখিনি ভিডিঅ'ৰ শেষৰ ফালে থাকিব। কিন্তু প্ৰথমে গৌৰৱ গগৈ যদি অসমৰ মুখ্যমন্ত্ৰী হয় এইবাৰ কি কৰিব পাৰে সেয়া চাই লওঁ আহক। কংগ্ৰেছৰ নিৰ্বাচনৰ ইস্তাহাৰত কি কথা উল্লেখ আছিল সেইখিনি সকলোৱে জানে। কংগ্ৰেছৰ ইস্তাহাৰত আছিল যে যদি কংগ্ৰেছৰ চৰকাৰ আহে তেনেহ'লে মহিলাসকলক ব্যৱসায়ৰ বাবে 50,000 টকাকৈ অনুদান আগবঢ়োৱাৰ কথা সদৰি কৰিছে। সেইটো তেওঁলোকে হয়তো কৰিবই। সমান্তৰালভাৱে যদি কংগ্ৰেছৰ চৰকাৰ আহে তেনেহ'লে 10 লাখ ভূমিপুত্ৰক মাটিৰ পট্টা দিয়াৰ কথাও সদৰি কৰিছে। সেইটো তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত সদৰি কৰি থৈছে। আৰু লগতে কৈছে যে স্বাস্থ্য বীমা দিব 25 লাখ টকালৈকে। প্ৰত্যেকজন মানুহে সেই স্বাস্থ্য বীমা পাব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আৰু যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ বাবেও 1250 টকাকৈ দিয়াৰ কথা সদৰি কৰিছে। এইখিনি বাৰু নিৰ্বাচনী ইস্তাহাৰৰ কথা। এইখিনি তেওঁলোকে স্বাভাৱিকতে কৰিবলৈ চেষ্টা কৰিব। আনকি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগতো উল্লেখ কৰিছে তেওঁলোকে। 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথাও সদৰি কৰিছে। কিন্তু তাৰ বিপৰীতে আন কেতবোৰ বিষয়ত বিশেষকৈ বিনামূলীয়া বিজুলী যোগানৰ ক্ষেত্ৰত হয়তো গৌৰৱ গগৈয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিব পাৰে যদি তেওঁ এইবাৰ মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হয়। বিশেষকৈ কৰ্ণাটক আৰু তেলেংগানা এইবোৰ ৰাজ্যত যেনেধৰণে 200 ইউনিট বিজুলী বিনামূলীয়াকৈ যোগান ধৰা হৈছে, ঠিক তেনেধৰণৰ এটা হয়তো চমক দিব পাৰে যদি গৌৰৱ গগৈ এবাৰ মুখ্যমন্ত্ৰী হয়। চমক দিয়াটো কংগ্ৰেছৰ বাবে প্ৰয়োজন হ'ব, কাৰণ তেওঁলোকে আন ৰাজ্যকো প্ৰভাৱিত কৰিব লাগিব অসমৰ উদাহৰণ দি। এফালে কেন্দ্ৰৰ কথাও আছে। 2029 চনত পুনৰ নিৰ্বাচন যিহেতু আছে দেশৰ লোকসভাৰ, সেয়েহে হয়তো সেই কামটো যদি কংগ্ৰেছৰ চৰকাৰ আহে বা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয় সেইটো অসমত বাৰুকৈ তেওঁলোকে কৰিবলৈ চাব, যাতে অসমৰ উদাহৰণ দিবলৈ তেওঁলোক সক্ষম হয়। 200 ইউনিট বিজুলী যোগান বিনামূলীয়াকৈ, সেইটো হয়তো অন্যতম এটা চমক হ'ব পাৰে গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয়। এইখিনিতে কংগ্ৰেছৰ এটা নেশ্যনেল ষ্টেণ্ড হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছে ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থিতি প্ৰকাশ কৰি আহিছে। সেয়েহে গৌৰৱ গগৈ যদি অসমৰ মুখ্যমন্ত্ৰী হয় তেনেহ'লে অসমৰ বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে, আৰু সেই প্ৰস্তাৱটো কেন্দ্ৰলৈ প্ৰেৰণ কৰিব পাৰে। সেইটো হ'ব পাৰে অন্যতম এটা চমক যদি কংগ্ৰেছৰ চৰকাৰ আহে বা গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয়, আৰু সেই উদাহৰণটোৱে তেওঁলোকে পৰৱৰ্তী সময়ত কেৰি কৰি লৈ যাব পাৰিব। সেয়েহে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে তেওঁলোকে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰি হয়তো আন এটা চমক দিবলৈ চেষ্টা কৰিব পাৰে। গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় আন এটা বিষয়ৰ ওপৰত তেওঁ গুৰুত্ব দিব পাৰে, সেইটো হৈছে চাহ বাগানত তেওঁলোকৰ ভেটি পুনৰ মজবুত কৰা। এটা সময়ত আমি জানো কংগ্ৰেছে কেনেধৰণে চাহ বাগানৰ লোকৰ মাজত নিজৰ ভেটি শক্তিশালী কৰিছিল। চাহ বাগানৰ ভোট কেৱল কংগ্ৰেছে পাইছিল, এতিয়া কিন্তু বিপৰীত ছবি। এতিয়া চাহ বাগানৰ ভোট বিজেপিয়ে পাবলৈ সক্ষম হৈছে। কিন্তু সেই চাহ বাগানৰ ভোটবোৰ পুনৰ কংগ্ৰেছৰ শিবিৰলৈ অনাৰ বাবে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে হয়তো চাহ মজদুৰৰ মজুৰিৰ পৰিমাণ প্ৰায় 400 টকালৈকে বৃদ্ধি কৰি দিব পাৰে। সেইটো অন্যতম এটা চমক। লগতে এতিয়াৰ চৰকাৰেও কৰি আছে, হয়তো কংগ্ৰেছ চৰকাৰ আহিলে সেইখিনি অধিকভাৱে কৰিবলৈ চেষ্টা কৰিব। চাহ বাগানৰ লোকসকলৰ বাবে ভূমি পট্টা, তেওঁলোকৰ ঘৰ, তেওঁলোকৰ বিদ্যালয়, সেইবোৰ বিষয়তো অধিক গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে। গৌৰৱ গগৈৰ আন্তঃৰাষ্ট্ৰীয় লিংকক লৈ বিভিন্ন কথা বৰ্তমানৰ বিজেপি চৰকাৰে সদৰি কৰি থাকে। সেয়েহে সেই আন্তঃৰাষ্ট্ৰীয় লিংকৰ কথাই যদি আমি ক'বলৈ যাওঁ, আমি কোনো শত্ৰু ৰাষ্ট্ৰৰ কথা কোৱা নাই, হয়তো আন কোনোবা মিত্ৰ ৰাষ্ট্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ ভাল কৰি যিহেতু পাৰ্লিয়ামেণ্টতো গৌৰৱ গগৈয়ে ক্লাইমেট চেঞ্জৰ ওপৰত বিশেষকৈ মাত মাতে, সৰব ভূমিকা পালন কৰে। সেয়েহে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ বাবে ইণ্টাৰনেশ্যনেল ফাণ্ড আনিবলৈ হয়তো চেষ্টা কৰিব পাৰে। হয়তো ৰাজ্য চৰকাৰৰ ফালৰ পৰা সেইটো এটা বিশেষ প্ৰচেষ্টা হ'ব পাৰে। সেইটো বাৰু কেনেধৰণৰ আওতাত আহিব সেই বিষয়বোৰ পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু গৌৰৱ গগৈয়ে পাৰ্লিয়ামেণ্টত যি ভূমিকা লৈ থাকে সেই ভূমিকাৰ ফালৰ পৰা ক'ব পাৰি যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয় তেনেহ'লে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ বাবে ইণ্টাৰনেশ্যনেল ফাণ্ডৰ ওপৰত হয়তো গুৰুত্ব দিব পাৰে।
কংগ্ৰেছৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। কংগ্ৰেছ চৰকাৰ থাকোঁতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত অধিক গুৰুত্ব দিছিল। বিশেষকৈ পঞ্চায়তৰ হাতত বেছি ক্ষমতা অৰ্পণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। হয়তো পুনৰ যদি কংগ্ৰেছ চৰকাৰ আহে বা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয়, সেই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, পঞ্চায়তত অধিক ক্ষমতা দিয়াৰ ওপৰত গুৰুত্ব দি বিশেষ বিশেষ আইন বা বিশেষ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইবোৰ মাত্ৰ পৰ্যালোচনাহে, কাৰণ এইবাৰ চাইলেণ্ট ভোটাৰ বহুত আছে বুলি কোৱা হৈছে। সেই চাইলেণ্ট ভোটাৰসকলে বিশেষ ভূমিকা ৰূপায়ণ কৰিব বুলি কোৱা হৈছে আৰু সেইফালৰ পৰা এটা চামে বা এটা মহলে কংগ্ৰেছৰ চৰকাৰ আহিব বুলি আশা কৰি আছে। যি কি নহওক সেইটো লক্ষণীয় হ'ব। কিন্তু আমি কওঁ যে কংগ্ৰেছৰ কিন্তু সংগঠন অসমত এতিয়াও সবল হোৱা নাই, এতিয়াও দুৰ্বল হৈ আছে। আনকি বুথ পৰ্যায়ৰ যিবোৰ শক্তিশালী স্থিতি গ্ৰহণ কৰিব পৰা ব্যৱস্থা হ'ব লাগিছিল, সেই শক্তিশালী স্থিতি আজিলৈকে কংগ্ৰেছে বুথ পৰ্যায়ত কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে হয়তো কংগ্ৰেছৰ চৰকাৰ অহাৰ বাট কিমান প্ৰশস্ত হয় সেয়া লক্ষণীয় হ'ব। কিন্তু গণতন্ত্ৰ জীয়াই থাকিবলৈ, গণতন্ত্ৰৰ সুস্থ ৰূপটো দেখিবলৈ আমিও বিচাৰোঁ বিৰোধীয়েও কেতিয়াবা চৰকাৰত আহক, বিৰোধীয়েও গাদী দখল কৰক আৰু সেইটো আশা কৰিছোঁ বিভিন্ন পৰ্যালোচকৰ মতামতক সন্মান কৰি। কিন্তু কংগ্ৰেছৰ সংগঠন দুৰ্বল হোৱাটো এটা মাইনাছ পইণ্ট হ'ব পাৰে। যি কি নহওক আমাৰ শুভকামনা কংগ্ৰেছৰ সৈতে আছে, গৌৰৱ গগৈৰ সৈতেও আছে। এতিয়া আহিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগলৈ। হিমন্ত বিশ্ব শৰ্মা এইবাৰো যদি পুনৰ মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কি কি চমক দিব পাৰে, কি কি কাম কৰিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতেই এটা বিশেষ কাম কৰিব মিছন বসুন্ধৰাৰ ওপৰত। মিছন বসুন্ধৰা 4 অনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। কেৱল তাতেই ক্ষান্ত নাথাকি সম্পূৰ্ণ ডিজিটেল লেণ্ড ৰেকৰ্ড ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে আৰু AI ভিত্তিক খাজনা ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে মুখ্যমন্ত্ৰী যদি পুনৰ হয় হিমন্ত বিশ্ব শৰ্মা। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায় ল'ব পাৰে খাজনা ভিত্তিক এই ব্যৱস্থাটোৰ ওপৰত আৰু ডিজিটেল লেণ্ড ৰেকৰ্ডৰ ব্যৱস্থা কৰিব পাৰে আৰু মিছন বসুন্ধৰা 4 অনাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদি পুনৰ মুখ্যমন্ত্ৰী হয় হিমন্ত বিশ্ব শৰ্মা। সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মা যদি পুনৰ মুখ্যমন্ত্ৰী হয়, তেনেহ'লে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্লাণ্ট, নুমলীগড় ৰিফাইনাৰীৰ এক্সপানশ্যনৰ পাছত এইবাৰ নামনি অসমত মেগা ইণ্ডাষ্ট্ৰিয়েল জোন হয়তো ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেইটো এটা বৃহৎ পৰিকল্পনা হ'ব। বৃহৎ পৰিসৰত মেগা ইণ্ডাষ্ট্ৰিয়েল জোনৰ কথা হয়তো তেওঁ ভাবিব পাৰে আৰু সেইবোৰ এই দ্বিতীয়টো কাৰ্যকালত তেওঁ বাস্তৱ ৰূপ দিয়াৰ বাবে চেষ্টা কৰিব। নিউ গুৱাহাটীৰ যিটো প্ৰজেক্ট, সেই প্ৰজেক্টৰ ক্ষেত্ৰতো এটা বিশেষ ভূমিকা পালন কৰি হিমন্ত বিশ্ব শৰ্মাই এইবাৰ চমক দিব পাৰে যদি তেওঁ পুনৰ মুখ্যমন্ত্ৰী হয়। IIT গুৱাহাটীৰ ওচৰত বা পলাশবাৰীত এডমিনিষ্ট্ৰেটিভ কেপিটেল শিফ্ট কৰি হয়তো তেওঁ এই চমকটো দিব পাৰে। হয়, ৰাজ্যৰ প্ৰশাসনিক ৰাজধানী এই অঞ্চলটোলৈ নি তাত হয়তো এখন নতুন গুৱাহাটীৰ পৰিকল্পনা কৰি এটা নতুন হয়তো পৰিৱেশ সৃষ্টি কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মা যদি পুনৰ মুখ্যমন্ত্ৰী হয়। নিউ গুৱাহাটী প্লেন হিমন্ত বিশ্ব শৰ্মাৰ হয়তো সমগ্ৰ বিষয়টো তেওঁৰ মন মগজুত আছে, কাৰণ গুৱাহাটীৰ যান জঁটৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, আন কেতবোৰ প্ৰদূষণৰ সমস্যা সেইবোৰ আছে। সেয়েহে গুৱাহাটীৰ এডমিনিষ্ট্ৰেটিভ যি ৰাজধানী আছে সেইফালে সলনি কৰি মানে পলাশবাৰী বা IITৰ কাষত এটা নতুন পৰিৱেশ তাত সৃষ্টি কৰিব। হয়তো নতুন এখন গুৱাহাটী তাত থিতাপি লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদি হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হয়। এণ্টি ইনফিল্ট্ৰেশ্যন অথবা ভূমি উদ্ধাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। NRC CAAৰ পিছত বৰ্ডাৰ প্ৰটেকশ্যনৰ বাবে নতুন আইন প্ৰণয়ন কৰিব পাৰে। এইখিনি ক্ষেত্ৰত সবল ভূমিকা তেওঁ গ্ৰহণ কৰিব, কাৰণ তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে সেইখিনি কথা সদৰি কৰি আছে আৰু লগতে তেওঁ কৈছে নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত আগন্তুক দিনত 2-3 লাখ নিবনুৱাক নিযুক্তি দিব নতুনকৈ। সেইখিনিৰ ক্ষেত্ৰতো তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেই কামবোৰ কৰি তেওঁ চমক দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে। সবাতোকৈ ডাঙৰ এটা ফেক্টৰ মহিলাসকল। এইবাৰৰ নিৰ্বাচনত মহিলাসকল বিজেপিৰ প্ৰতি অধিক আকৰ্ষিত হ'ল আৰু মহিলা ভোটাৰৰ সংখ্যাও বৃদ্ধি পালে আৰু সেয়েহে মহিলাসকলক সন্তুষ্ট কৰি ৰখাটো বিজেপিৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ আৰু তেওঁলোকক সন্তুষ্ট কৰি থাকিব পাৰিলে কেইবাটাও নিৰ্বাচন তেওঁলোকে হয়তো হেলাৰঙে পাৰ হৈ যাম বুলি ভাবে। সেয়েহে হয়তো মহিলাসকলৰ অৰুণোদয়ৰ ধন বৃদ্ধি, তেওঁলোকৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বৃদ্ধি, সেই সকলো পদক্ষেপ এইবাৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হ'লে কৰিব। ইতিমধ্যে তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে, কিন্তু সেইবোৰ আখৰে আখৰে কৰিব, কাৰণ তাত লং টাৰ্মৰ কথাবোৰ জড়িত হৈ আছে। 29ৰ নিৰ্বাচন, তাৰ পৰৱৰ্তী সময়ত 31ৰ নিৰ্বাচন, সেই কথাবোৰ জড়িত হৈ আছে। সেয়েহে মহিলাসকলক অধিক প্ৰসন্ন, অধিক আনন্দিত, অধিক সন্তুষ্ট কৰি ৰাখিব। তাৰ বাবে কি কৰিব? অৰুণোদয়ৰ বৰ্তমান 1250 টকাৰ ধন
2000 বা 3000 টকালৈ বৃদ্ধি কৰিব মাহিলী সকলো মহিলাই 1250ৰ সলনি 2000 বা 3000 ধন লাভ কৰিব আৰু মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰিমাণো বৃদ্ধি পাব মুঠতে মহিলাসকলক সন্তুষ্টৰ বাবে তেওঁলোকক আনন্দিত কৰি ৰখাৰ বাবে এটা ডাঙৰ পৰিকল্পনা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব যদি তেওঁ পুনৰ গাদীত বহিবলৈ সক্ষম হয় ইয়াৰ হয়তো তেওঁলোকৰ বাবে এটা লং টাৰ্ম ইনভেষ্টমেণ্ট হ'ব পাৰে কিন্তু তাৰ পাছতো চেলেঞ্জেছ বহুখিনি থাকি যাব কি হ'ব পাৰে সেয়া মূল্যবৃদ্ধি যি মূল্যবৃদ্ধিৰ বোজা আমি বৰ্তমানেও বহন কৰি আছো আৰু ঋণৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে ৰাজ্যখনে যিহেতু লোন লৈ আছে আৰু হয়তো আগন্তুক দিনত অধিক ল'ব এই আঁচনিবোৰ কাৰ্যকৰী কৰাৰ বাবে সেয়েহে ঋণৰ বোজা প্ৰতিজনৰ ওপৰত পৰিব মূল্যবৃদ্ধি হ'ব আৰু প্ৰজন্মৰ পাছত প্ৰজন্মই সেই মূল্যবৃদ্ধিৰ বোজা কিন্তু বহন কৰি থাকিব লাগিব এইটো এটা চেলেঞ্জ হ'ব পাৰে যদি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ গাদীখনত বহে নিবনুৱা সমস্যাৰ এই বিষয়টো এটা থাকিব যদিও চৰকাৰী নিযুক্তি দি আছে বিভিন্ন লোকক ব্যৱসায়িকভাৱে সবল কৰিবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু সেয়া পৰ্যাপ্ত নহয় সেয়েহে নিবনুৱা সমস্যাৰ বিষয়টো অতি জ্বলন্ত ৰূপতে থকাৰ আশংকা আছে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সেইটো এটা চেলেঞ্জ হিচাপে থাকিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান নোহোৱালৈকে সি এক প্ৰকাৰ অগ্নিপিণ্ডৰ ৰূপত হৈ থাকিব আৰু সেই বিষয়টোৰ সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰে সেইটো লক্ষণীয় হ'ব মুঠতে এয়া এটা সামগ্ৰিক পৰ্যালোচনা আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলো কিন্তু আপোনালোকৰ বহুমূলীয়া মতামত আমাক লাগিব কৰবাত আমাৰ ভুলো হ'ব পাৰে কৰবাত আমি কিবা এটা পইণ্ট এৰিও যাব পাৰোঁ সেইখিনি কথা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বিদায় লৈছোঁ নমস্কাৰ